নমস্কাৰ অসমৰ সকলো ৰাইজ। ১ নম্বৰটো খবৰ ১৯ ফেব্ৰুৱাৰী ২০২৫ আৰু ফাগুনৰ ৬ তাৰিখ। আজি অসমৰ মিচিং জনগোষ্ঠীৰ আলি আই লৃগাং উৎসৱ। ২ নম্বৰটো খবৰ ১৮ ফেব্ৰুৱাৰী যোৱাকালি নগাঁও মহাবিদ্যালয়ত ৮০ সংখ্যক যুৱ মহোৎসৱ। ৩ নম্বৰটো খবৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ঘোষণা ৭ মাৰ্চৰ আগতে ADRE পৰীক্ষা ফলাফল ঘোষণা কৰা হ'ব। ৪ নম্বৰটো খবৰ পুনৰ APSCৰ কেলেংকাৰীয়ে জোকাৰিছে অসম। ন্যায়াধীশ বিপ্লৱ শৰ্মা চাঞ্চল্যকৰ প্ৰতিবেদন। প্ৰতিবেদনত ৰৌবৰালী নাম সাঙুৰ খাইছে আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নাম লগতে গৌৰৱ গগৈ নাম সাঙুৰ খাইছে। ৫ নম্বৰটো খবৰ মাঘেৰিটা থানাত টাইপাৰ বিৰুদ্ধে এজাহাৰ। শংকৰদেৱ সংঘৰ প্ৰতীকী সংবিধান দাহ কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিয়ে এজাহাৰ দাখিল কৰিছে আৰু কহৰা থানাত টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ কাজিৰঙা আঞ্চলিক সমিতিয়ে। ৬ নম্বৰটো খবৰ যোৱা ১৬ ফেব্ৰুৱাৰী দেওবাৰে প্ৰেমিকৰ মৃত্যু হৈছিল আৰু যোৱা ১৮ ফেব্ৰুৱাৰী মঙলবাৰে নিশা প্ৰেমিকায়ো মৃত্যু পথ বাছি ল'লে। থান-বান হ'ল সুখৰ সংসাৰ গঢ়া সপোন। দুয়োজন একেখন গাঁৱৰে আছিল। ৰবালিটুক গাঁও। আইনগত বাধাৰ বাবে এই দশা হ'ল। ৭ নম্বৰটো খবৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ ঘোষণা কৰিছে অসমৰ গাহৰি পালকসকলৰ বাবে ভাল খবৰ। অসমত গাহৰি পুহিবলৈ বা গাহৰি বজাৰ দখল কৰিবলৈ বাহিৰৰ কোনো ধৰণৰ কোম্পানী নাহে। ৮ নম্বৰটো খবৰ বিজেপি মৃণাল শইকীয়া মন্তব্য কংগ্ৰেছৰ দিনত প্ৰয়াত তৰুণ গগৈৰ সময়ত এখন চাকৰি বজাৰ চলি আছিল আৰু বিজেপি প্ৰশান্ত ফুকনৰ মন্তব্য বিপ্লৱ শৰ্মা প্ৰতিবেদনে কংগ্ৰেছৰ দুৰ্নীতি উদঙাই দিলে। এই দুৰ্নীতি জড়িত কোনোৱে যাতে সাৰি যাব নোৱাৰে। ৯ নম্বৰটো খবৰ জাগিঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেল মুকলি কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্তব্য দিছে নদীবোৰ আমাৰ বাবে আপদ নহয়, সকলো নদী আমাৰ বাবে সম্পদ। ১০ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্তব্য ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ তদন্তই উদঙাইছে কংগ্ৰেছৰ দিনত নিযুক্তিৰ নামত হোৱা ভয়ংকৰ দুৰ্নীতি ছবি। আৰু আজিৰ সময়তো কংগ্ৰেছ চৰকাৰ থকা হ'লে টকা পইচা দিলেহে চাকৰি লাভ কৰিলেহেঁতেন ৰাইজে। ১১ নম্বৰটো খবৰ অখিল গগৈ মন্তব্য APSCৰ কেলেংকাৰী তদন্ত প্ৰতিবেদনত বহুত কথা লুকুৱাব বিচাৰিছে কংগ্ৰেছে। মাত্ৰ ১৪ জনৰ নাম আছে আৰু মূল মানুহবোৰৰ নাম অন্তৰ্ভুক্ত হোৱা নাই। ১২ নম্বৰটো খবৰ কোকৰাঝাৰত বাজেট অধিৱেশনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেইবাটাও ভাল খবৰ দিছে। BTRৰ বাবে ডিমা হাছাওত পথ নিৰ্মাণৰ বাবে ১০০ কোটি টকা পেকেজ আৰু কাৰ্বি আংলঙত পথ নিৰ্মাণৰ বাবে ২৫০ কোটি টকা পেকেজ। BTRৰ পথ নিৰ্মাণৰ বাবে এই পেকেজ দিয়া হৈছে আৰু মুঠতে BTRৰ উন্নয়নৰ বাবে ৫০০ কোটি অনুদান দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু বড়ো অনাবড়ো মিলন ৰূপ হিচাপে পৰিণত হওক বড়োলেণ্ড। আৰু ২০২৭ চনত ওদালগুৰিত এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হ'ব। ১৩ নম্বৰটো খবৰ কলিয়াবৰৰ ৰথলাত ৩ বছৰৰ পিছত কৃষকে জলসিঞ্চনৰ পানী লাভ কৰিলে। আজিলৈ বাতৰি ইমানেই আছিল।